গৌৰৱ গগৈৰ অহংকাৰৰ পতন যোৰহাটত মুখ ঠেকেচা খালে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ গৃহ জিলা যোৰহাটত সম্পূৰ্ণৰূপে উৎখাত হল বিৰোধী শিবিৰ। বিভিন্ন কণ্ডলেৰে জৰ্জৰ বহুতা বিভক্ত বিৰোধী দলকেইটাক সহজে অতি শোচনীয়ভাৱে পৰাস্ত কৰি যোৰহাট আৰু মাজুলীৰ পঞ্চায়ত সম্পূৰ্ণৰূপে দখল কৰিলে বিজেপি মিত্ৰজোঁটে। উল্লেখ্য যে যোৰহাট মাজুলীৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি বিজেপি মিত্ৰজোঁটে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আদিৰ আসন দখল কৰিবলৈ সক্ষম হয়। যোৰহাট জিলাৰ মুঠ ৮৬খন গাঁও পঞ্চায়তৰ মুঠ ৮৬০টা ৱাৰ্ড সদস্যৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। বিজয় ৮৬০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯৫% অগপ বিজেপি সমৰ্থিত প্ৰাৰ্থী বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে। তদুপৰি যোৰহাট জিলাৰ ১৬খন জিলা পৰিষদৰ ১৬খনেই দখল কৰিছে বিজেপি মিত্ৰজোঁটে। কেৱল এয়াই নহয়, কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত তিতাবৰ, মৰিয়নিকে ধৰি যোৰহাট, দিয়ক আদিত শোচনীয়ভাৱে পৰাজিত হয় কংগ্ৰেছ। স্বাভাৱিকতে নিজ গৃহ জিলা আৰু যিখন জিলাৰ নিজেই সাংসদ হৈও গৌৰৱ গগৈৰ এনে নিস্তেজ ভূমিকাই ৰাজ্যৰ ৰাজনৈতিক মহলক চিন্তাৰ উদ্ৰেক ঘটাইছে। আৰু সেয়া হৈছে সাংসদ গৌৰৱ গগৈৰ যোৰহাটত কংগ্ৰেছৰ কিয় এনে পুত লগা অৱস্থা। ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে গৌৰৱ গগৈৰ মেজিক নচলাৰ তিনিটা কাৰণ ব্যাখ্যা কৰিছে। প্ৰথমতে গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ বাবে যোৰহাটবাসীয়ে পিঠি দিছে। দ্বিতীয়তে গৌৰৱ গগৈৰ অহংকাৰৰ বাবে যোৰহাট মাজুলীত কংগ্ৰেছৰ এনে বিপৰ্যয় হৈছে। তৃতীয়তে পাকিস্তানৰ সৈতে সুসম্পৰ্ক ৰাখি দেশৰ বিৰুদ্ধে গাদ্দাৰী কৰাৰ বাবে গৌৰৱ গগৈক ৰাজ্যে দিছে প্ৰত্যুত্তৰ। কিন্তু কাৰণ যিয়ে নহওক, এটা কথা নিশ্চিত, এগৰাকী সাংসদ হৈও যোৰহাটত অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে। ২৬ৰ বিধানসভা নিৰ্বাচনত আৰু কি কৰিব পাৰিব গৌৰৱ গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ইণ্টাৰনেশ্যনেল।